জন ছাত্ৰ-ছাত্ৰীয়ে জিজ্ঞাস টেলেণ্ট সাৰ্চ এক্সামৰ 2022-23 চনৰ কুৱেশ্যন পেপাৰখন বিচাৰি আছিলে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পাৰিবা কুৱেশ্যন পেপাৰখন হৈছে 100 মাৰ্কছৰ আৰু সময় আছিলে 3 ঘণ্টা ইয়াতে চোৱা প্ৰথমতে বাবা তোমালোকে গ্ৰুপ এ স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ শৈক্ষিক প্ৰৱণতা অভিক্ষা ইয়াৰে সায়েন্সৰ কুৱেশ্যন আহিছিলে এই সায়েন্সৰ কুৱেশ্যন গেটাৰ তোমালোক আনসাৰ কৰিব দিছিলে 20টা কুৱেশ্যন দিছিলে সায়েন্সৰ তাৰ পিছত আছিল ম্যাথছৰ কুৱেশ্যন 21 নম্বৰৰ পৰা অৰ্থাৎ গণিতৰ প্ৰশ্ন আহিছিলে গণিতৰ প্ৰশ্ন ইয়াতে দিছিলে 20টা ঠিক আছে নেক্সট তোমালোকে চোৱা গ্ৰুপ বি আহিছিলে মেন্টাল এবিলিটি টেষ্ট অৰ্থাৎ মানসিক সামৰ্থ্য অভিক্ষাৰ প্ৰশ্ন টোটাল মাৰ্কস আছিলে 30 আৰু প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ আছিলে আৰু গ্ৰুপ বিৰ যিবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব দিছে আৰু নিৰ্দেশনাখিনি ফলো কৰিহে তোমালোকে ইয়াৰ আনসাৰখিনি উলিয়াবলৈ লাগিব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এবাৰৰ পৰীক্ষাত আহিব নেক্সট তোমালোকে চোৱা গ্ৰুপ সি আহিব জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অৰ্থাৎ সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহৰ কুৱেশ্যন ইয়াতে 30টা প্ৰশ্ন থাকিব তাত থাকিব 30 নম্বৰ ঠিক আছে এইকেইটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰাও তোমালোকৰ বহুকেইটা কুৱেশ্যন এবাৰৰ পৰীক্ষাত আহিব পাৰে লগতে জুবিন গাৰ্গৰ বিষয়ে তোমালোকে কুৱেশ্যনবোৰ চাই যাবা তেওঁৰ ৰিলেটেড মই বহুকেইটা কুৱেশ্যন ইতিমধ্যে আপলোড কৰি দিছোঁ তাৰ পৰা তোমালোকৰ কুৱেশ্যন এবাৰ অহাৰ চান্স আছে ইয়াৰে সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ লগতে ইয়াৰে উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যে কল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰে পেপাৰসমূহৰ লগতে সম্পূৰ্ণ উত্তৰবোৰ তোমালোকে তাত পাবা